সকলো শুদ্ধ আৰু নিখুঁত তথ্য পূৰ্বতকৈ ৰাহি হ'ব চৰকাৰী ধন এতিয়া আমি যি কৰি আছো আমি সফটৱেৰত কৰি আছো আজি স্বাগত সতীৰ্থ পোৰ্টেল দিছ ইজ এ সফটৱেৰ বাট দ্য টাইম অফ সফটৱেৰ ইজ অভাৰ নাও উই শুড গো টু দ্য AI বিগত 5 বছৰত চৰকাৰী কাম-কাজত অধিক চৰকাৰী ধনৰ বিল লৈ যোৱাৰ দৃষ্টিগোচৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাৰ বাবে AI ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে সিমেন্টৰ দামৰ ক্ষেত্ৰতো চৰকাৰী ধনৰ ঠিকাদাৰে কৰিব নোৱাৰিব অপব্যৱহাৰ সিমেন্টত আমি সেভিংস কেনেকে কৰিব পাৰো এতিয়া PW ডিপাৰ্টমেন্টক যদি আপোনালোকে এস্টিমেট বনাব দিয়ে এটা ৰাস্তাৰ যদি ইঞ্জিনিয়াৰক ফোন কৰি কয় ইঞ্জিনিয়াৰজনে গম পায় তাৰমানে এইটো কাম স্যাংশন হ'বই এতিয়া যেতিয়া এস্টিমেটটো AI এ ধৰি পেলাব যে কোট কোট বেছি লিখি দিছে আৰু ইট ইজ এ ভেৰি ইজি আনকি ডক্টৰৰ প্ৰেছক্ৰিপশ্যন এখনো যদি এতিয়া আপুনি ChatGPT कि दीदी हैज लैंडेड और मार्केट भी नीचे आ रहा है This is not relevant to this disease. এই সমূহৰ উপৰিও ফ্লেট বা মাটি ক্ৰয় কৰাৰ ক্ষেত্ৰত পঞ্জীয়ন কৰাৰ বাবে এটা বছৰৰ ভিতৰত বিশেষ এপ মুকলি কৰাৰ বাবে মুখ্য সচিবক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ইয়াৰ দ্বাৰা পৰিচালনা কৰাকৈ সকলো লোকে ঘৰতে বহি মাটি অথবা ফ্লেটৰ পঞ্জীয়ন কৰিব পাৰিব আমি যদি অকল ফ্ল্যাট খেনিক লৈ প্ৰথম আৰম্ভ কৰিব পাৰো কাৰণ মই গুৱাহাটী মেট্ৰ অফিচত গলে দেখা পাওঁ যে গুৱাহাটীত আটাইতকৈ বিক্ৰী হয় ফ্ল্যাটস 1500 মানুহ অফিচটোৰ সন্মুখত থিয় হৈ থাকে বাট ৰাদাৰ দেন তেওঁলোক যোৱাৰ আগতে আমি যদি যাওঁ এপত আমি ৰেজিষ্টাৰ কৰো আৰু আমাক যিটো পইচা দিব লাগে ফাইনেন্স ডিপাৰ্টমেন্টৰ যিহেতু আজিকালি পেমেন্ট গেটৱে আছে গতিকে কেশ টকাৰটো কামেই নাই একাউণ্টৰ পৰাহে যাব গতিকে মই ভাবো যে ইমিডিয়েটলি আমাৰ যেতিয়া আমি মডেল কোড অফ কণ্ডাক্টত থাকিম আমাৰ অফিচাৰ সকলে সেই সময়খিনি ইউজ কৰিব লাগে যে কিমান নতুন আমি অহা 5 বছৰত ইনোভেশন কৰিব পাৰোঁ